নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া আহিব কৰোনা ভাইৰাছৰ ভেকচিন, সংবাদমেলত ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতত এতিয়াও শেষ হোৱা নাই কৰোনা ভাইৰাছৰ প্ৰকোপ। প্ৰতিদিনেই বহু লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। অৱশ্যে তাৰ বিপৰীতে ৰিকভাৰী ৰেট যথেষ্ট ভাল, কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন, কেতিয়া আহিব কৰোনা ভাইৰাছৰ ভেকচিন। আজি এক সংবাদমেলত এই প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতে জানুৱাৰী মাহৰ পৰা ভেকচিন দিয়া আৰম্ভ কৰিব। আমাক জানুৱাৰীৰ পৰা জুনৰ ভিতৰত সাজু হ'বলৈ কৈছে। এই বিষয়ে ভাৰত চৰকাৰৰ সৈতে আমাৰ ভিডিঅ' কনফাৰেন্স হৈছে। সন্মুখত থকা লোকসকলক এই ভেকচিন প্ৰথমে দিয়া হ'ব। তিনিবিধ ভেকচিনৰ কথা আলোচনা হৈ আছে। ক'ভিড পজিটিভৰ ৰেট কমি গৈছে। যিটো হাৰ জুলাই বা আগষ্টত পাইছিলোঁ সেই হাৰ এতিয়া নাই। ৰিকভাৰী ৰেট 85% আমি পাইছোঁ। আজিলৈকে 40 লাখ লোকৰ টেষ্ট সম্পন্ন হ'ব। অসমৰ দৰে ৰাজ্যৰ বাবে ডাঙৰ কথা। যদি কেইসপ্তাহমান সকলো নিয়ম মানি চলিব পাৰোঁ তেনেহ'লে আমি জয়ী হ'ম। প্ৰত্যেক দিনাই 30,000 টেষ্ট গড়ে কৰা হৈছে। যদি এনেদৰে কৰা হয় তেন্তে কৰোনাৰ দ্বিতীয় স্তৰ নাহে অসমত। শীতকালত ক'ভিডৰ দ্বিতীয় ৱেভ আহিব পাৰে, গতিকে পূজাৰ সময়ত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব, ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ 2 নম্বৰ খবৰটো হৈছে দুৰ্গা পূজা হ'ব, কিন্তু মানিব লাগিব এইসমূহ নিয়ম, জানি লওক আপুনিও। আজি এক সংবাদমেল যোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজা সন্দৰ্ভত কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে পূজা পতাত কোনো বাধা নাই, কিন্তু পূজা পাতিবলৈ জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব। পূজা কমিটিৰ লগতে পূজাৰীয়ে কৰাব লাগিব COVID-19 টেষ্ট। পূজাৰ পূৰ্বে আৰু দেৱী বিসৰ্জনৰ পিছতো ক'ভিড টেষ্ট কৰিব লাগিব তেওঁলোকে। দুৰ্গা পূজাত আৰতি কৰিব পাৰিব, নহ'ব কোনো সাংস্কৃতিক অনুষ্ঠান। পূজাৰ কেইদিন 2জন ব্যক্তি বাহনত যাব নোৱাৰিব। 9 বজাৰ পিছত হোটেল ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰিব লাগিব। এটা মণ্ডপত 50জনতকৈ বেছি লোক এবাৰত যাব নোৱাৰিব। 9 বজাৰ লগে লগে পূজা মণ্ডপৰ গেট বন্ধ হ'ব লাগিব, ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে পূজাৰ মণ্ডপসমূহ খোলা হ'ব লাগিব। মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক। দেৱী বিসৰ্জনত নহ'ব কোনো সমদল। দুৰ্গা পূজাৰ সময়ত যদি সকলোৱে সাৱধানতা অৱলম্বন কৰে তেন্তে আমি জয় কৰিব পাৰিম COVID-19ক। আৰু আজিৰ 3 নম্বৰ খবৰটো হৈছে বিহাৰত প্ৰথম পৰ্যায়ত 52 সহস্ৰাধিকে ভোট দিব ডাকযোগে। আগন্তুক 28 অক্টোবৰৰ পৰা 3টা পৰ্যায়ত হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ত 52 সহস্ৰাধিক ভোটাৰে পোষ্টেল বেলট যোগে ভোটদান কৰিব বিচাৰিছে। এই ভোটাৰসকলৰ গৰিষ্ঠ সংখ্যকৰ বয়স 80 বছৰ ঊৰ্ধ্বত। ইয়াৰ উপৰি বিশেষভাৱে সক্ষম ভোটাৰো আছে পোষ্টেল ভোটদান কৰিব বিচৰা নাগৰিকসকলৰ লগত। নিৰ্বাচন আয়োগে এক বিবৃতিত এই কথা সদৰি কৰিছে। উল্লেখনীয় যে প্ৰথম পৰ্যায়ত 16খন জিলাৰ 71 সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। 4 লক্ষাধিক ভোটাৰে বুথ পৰ্যায়ৰ বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে আবেদন জনাইছে। ইয়াৰে 52 সহস্ৰাধিকে ডাকযোগে ভোটদানত গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে অন্য নাগৰিকসকলে সুঁৱৰিৰে ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিষয়টোত অগ্ৰাধিকাৰ দিছে। অৱশ্যে এনে ভোটাৰসকলে বিচাৰিছে ক'ভিড কালত বিশেষ নিৰাপত্তা। আৰু আজিৰ পাছৰটো খবৰ হৈছে কৃষি আইনক লৈ কেন্দ্ৰক জাননী সুপ্ৰিম কোৰ্টৰ। নতুন কৃষি আইনৰ সাংবিধানিক বৈধতাক লৈ বিৰোধী দলে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত উত্তৰ বিচাৰি কেন্দ্ৰক জাননী জাৰি কৰিছে। 4 সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক নতুন কৃষি আইন সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ জাননীত উল্লেখ কৰিছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ S.O. ববডেৰ নেতৃত্বত 3জনীয়া বিচাৰপীঠে বিৰোধী দল RJD, কংগ্ৰেছ, DMKৰ সাংসদে কৃষি আইনৰ সাংবিধানিক বৈধতাক প্ৰশ্ন তুলি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। RJDৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝা, কংগ্ৰেছৰ লোকসভাৰ সাংসদ TN প্ৰথাপন আৰু DMKৰ ৰাজ্যসভাৰ সাংসদ তিৰুচি শিৱাৰ হৈ আবেদনখন দাখিল কৰিছিল অধিবক্তা ৰাকেশ বৈষ্ণৱে। মুখ্য ন্যায়াধীশ ববডেৰ নেতৃত্বত 3জনীয়া বিচাৰপীঠখন ন্যায়াধীশ
এছ বোপান্না আৰু ভি ৰাম সুব্ৰ নিয়ম আছে। উল্লেখ্য যে শেহতীয়া বৰ্ষাকালীন অধিৱেশনত দুয়ো সদনত বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কৃষি সম্পৰ্কীয় 3খন বিধেয়ক গৃহীত কৰিছিল আৰু সেই বিধেয়কত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই স্বাক্ষৰ কৰাৰ পিছত 27 ছেপ্টেম্বৰৰ পৰা বলবৎ হৈছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। মধ্যাহ্ন ভোজনৰ 1,18,998 গৰাকী কৰ্মচাৰীলৈ সুখবৰ বৃদ্ধি পালে দৰমহা। মধ্যাহ্ন ভোজনৰ 1,18,998 গৰাকী কৰ্মচাৰীলৈ সুখবৰ। ৰান্ধনী আৰু সহায়কৰ দৰমহা এতিয়াৰে পৰা 500 টকালৈ বৃদ্ধি কৰা হৈছে। ভাৰত চৰকাৰৰ পূৰ্বে 1,000 টকাকৈ দি আছিল তেওঁলোকক, এতিয়াৰে পৰা তেওঁলোকৰ দৰমহা হ'ব 1,500 টকা। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই কথা প্ৰদান কৰা হ'ব। আজি সংবাদমেলত এই কথা ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূজাৰ পূৰ্বে বৰ্ধিত নিৰিখ লাভ কৰিব ৰান্ধনী আৰু সহায়িকাসকলে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হ'ব অতিৰিক্ত 60 কোটি টকা। আৰু আজিৰ পাছৰটো খবৰ হৈছে 16 অক্টোবৰৰ পৰা নৱমৰ পৰা একাদশ শ্ৰেণীলৈ নিয়মীয়াভাৱে বিদ্যালয় খোলাৰ সিদ্ধান্ত মিজোৰাম চৰকাৰৰ। মিজোৰাম চৰকাৰে 16 অক্টোবৰৰ পৰা নৱমৰ পৰা একাদশ শ্ৰেণীলৈ বিদ্যালয়সমূহৰ পাঠদান নিয়মীয়াভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিজোৰামৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ 15 অক্টোবৰৰ পাছত বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা অনুসৰি মিজোৰাম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। মিজোৰামৰ শিক্ষা বিভাগৰ সঞ্চালক জেমছ লাৰৰিনচালাই সোমবাৰে কয় যে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ উপস্থিতি অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত বৈঠকত কেন্দ্ৰীয় মিজো পৰিষদ, ছাত্ৰ সংগঠনকে আদি কৰি ভালে সংখ্যক সামাজিক সংস্থা উপস্থিত থাকে। আনহাতে বিদ্যালয় খোলাৰ ক্ষেত্ৰত বিদ্যালয় আৰু হোষ্টেলসমূহে কোভিড প্ৰতিৰোধী বিশেষ পৰিচালনা নীতিও অনুসৰণ কৰিব বুলি শিক্ষা বিভাগৰ সঞ্চালকগৰাকীয়ে লগতে কয়। উল্লেখযোগ্য যে মিজোৰাম চৰকাৰে 21 ছেপ্টেম্বৰৰ পৰা নৱমৰ পৰা 11 শ্ৰেণীলৈ আংশিকভাৱে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু পাছৰটো খবৰ হৈছে ৰাজ্যসভাৰ 11খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা। আজি ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ খালী হৈ থকা 11খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে জনোৱা অনুসৰি এই আসন কেইখনৰ বাবে অহা 9 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই সন্ধিয়া ভোট গণনা হ'ব বুলিও জনায়। নিৰ্বাচন হ'বলগীয়া 11খন আসনৰ 10খন উত্তৰ প্ৰদেশ আৰু এখন উত্তৰাখণ্ডৰ এই আসন কেইখনৰ সদস্যৰ কাৰ্যকাল হ'ব অহা 25 নৱেম্বৰত সমাপ্ত হ'ব। উল্লেখ্য যে অহা 11 নৱেম্বৰৰ পূৰ্বে এই আসন কেইখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয়। নিৰ্বাচন আয়োগে জনোৱা অনুসৰি নিৰ্বাচনৰ বাবে অহা 20 অক্টোবৰত অধিসূচনা জাৰি কৰিব। 27 অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে 2 নৱেম্বৰ। ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকে চলিব বুলিও জনায় আয়োগে। আৰু আজিৰ পাছৰটো খবৰ হৈছে ৰাজ্যৰ 1,18,000 ৰন্ধন কৰ্মীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। পূজাৰ বতৰতে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত ৰান্ধনী সহায়িকাসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 500 টকাকৈ প্ৰতিমাহে দিয়াৰ ব্যৱস্থা কৰিছে। মঙলবাৰে সংবাদমেলত এই কথা জনাই শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জনোৱা অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ এই ধন লাভ কৰিব ৰান্ধনী সহায়িকাই। পূজাৰ সময়ত তেওঁলোকে একেলগে এপ্ৰিলৰ ছেপ্টেম্বৰলৈকে 3,000 টকা লাভ কৰিব। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ ফালৰ পৰা 1,000 টকা মাহেকীয়া মজুৰি লাভ কৰি আহিছিল ৰান্ধনী সহায়িকাই। এই আঁচনিৰ বাবদ বাজেটত 60 কোটি টকা ধৰা হৈছে যদিও ইতিমধ্যে 34 কোটি 20 লাখ টকা অনুমোদন জনোৱা হৈছে, মন্ত্ৰীয়ে লগতে জনায়। পূজাৰ আগে আগে এই ধন ৰান্ধনী সহায়িকাৰ বেংক একাউণ্টত সোমাব বুলি মন্ত্ৰীয়ে জনায়। আৰু আজিৰ পাছৰটো খবৰ হৈছে খুচুৰা মুদ্ৰাস্ফীতি 7.34% বৃদ্ধি ছেপ্টেম্বৰ মাহত। দেশত ছেপ্টেম্বৰত খুচুৰা মুদ্ৰাস্ফীতি 7.34% বৃদ্ধি পাইছে। বিগত 8 মাহৰ ভিতৰত এই বৃদ্ধি সৰ্বাধিক। এই লৈ অত্যাৱশ্যকীয় ৰান্ধনী ঘৰৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। আনপিনে যোৱা আগষ্ট মাহত ঔদ্যোগিক উৎপাদন 8% নিম্নগামী হৈছে। নিৰ্মাণ খণ্ড, খনিজ আৰু শক্তি উৎপাদিত খণ্ডত প্ৰধানকৈ উৎপাদন হ্ৰাস পাইছে। নিৰ্মাণ খণ্ডত 8.6%, খনি আৰু শক্তি খণ্ডত 9.8% আৰু 1.8% নিম্নগামী হৈছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে পূজাৰ সময়ত সমনীয়াৰ সৈতে বাইকত উঠি পূজা চোৱাৰ আশাত পৰিব নেকি চেঁচা পানী? কি ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই?
সমাগত শাৰদীয় দুৰ্গোৎসৱ কৰোনা মহামাৰীৰ বাবে পূৰ্বৰ দৰে এইবাৰ দুৰ্গা পূজাত উৎসাহ উদ্দীপনা নাথাকিব যদিও দুৰ্গা পূজা পতাত কোনো বাধা নিদিয়ে ৰাজ্য চৰকাৰে। জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত তেওঁ কয়, প্ৰশাসনৰ অনুমতি লৈ অনুষ্ঠিত কৰিব পাৰিব পূজা, বন্ধ পেণ্ডেলত নহয় খোলা পেণ্ডেল হ'ব লাগিব পূজা। ইপিনে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক বুলি উল্লেখ কৰি তেওঁ কয়, দুৰ্গা পূজাৰ পুৰোহিত স্বেচ্ছা পূজা কমিটিৰ সকলো বিষয় ববিয়াই পঞ্চমীত কোভিড টেষ্ট কৰিব লাগিব। ইপিনে মেইন পইণ্টটো হৈছে পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা আৰোপ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আপোনালোকে পূজাৰ সময়ত দুজন একেলগে আপোনাৰ বাইকত উঠাই নিব নোৱাৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে নিশা 10 বজাৰ পিছত বন্ধ কৰিব লাগিব, যিসমূহ পূজা মণ্ডপ আছে সেইসমূহ বন্ধ কৰিব লাগিব বুলি ঘোষণা কৰিছে। আৰু তাৰ পাছৰ খবৰটো হৈছে খ্ৰীষ্টান বস্তিৰ IDFC বেংকত উত্তপ্ত পৰিস্থিতি, EMI নিদিয়া গ্ৰাহকক অশ্লীল গালি। মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ আদিত্য প্লাজাত থকা IDFC বেংকত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকক EMI আদায় নিদিয়াৰ বাবে ফোনযোগে অশ্লীল গালি-গালাজ কৰাৰ উপৰি বেংকত উপস্থিত হোৱা গ্ৰাহকসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি বেংকত কৰ্মৰত দীপজ্যোতি নামৰ এজন কৰ্মচাৰীয়ে বেংকৰ গ্ৰাহকে EMI আদায় নিদিয়াৰ বাবে ফোনযোগে গ্ৰাহকক অশ্লীল গালি-গালাজ কৰে। এই লৈ বেংক চৌহদত উপস্থিত হৈ ভুক্তভোগী গ্ৰাহকজনৰ লগতে আন কেইবাগৰাকীও গ্ৰাহকে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন হাৰাশাস্তিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য যে পুৱাৰে পৰা সন্ধিয়ালৈ বেংক চৌহদত শ শ গ্ৰাহক উপস্থিত হৈ শাৰী পাতি অপেক্ষা কৰে যদিও বেংক কৰ্তৃপক্ষই EMI সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল। উল্লেখ্য যে COVID-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বেংক কৰ্মচাৰীয়ে একাংশ গ্ৰাহকক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়। সামাজিক দূৰত্বক ভেঙুচালি কৰি বেংক চৌহদত বহু গ্ৰাহক উপস্থিত হোৱা বুলিও বেংক কৰ্তৃপক্ষই অভিযোগ তুলিছে। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইপিনে বেংক চৌহদত আধাৰ কাৰ্ড বনোৱাৰ বাবে সকলোৱে শাৰী পাতি থকাৰ বাবে বেংকৰ গ্ৰাহকসকলক বিশেষ অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে বেংক চৌহদত আধাৰ কাৰ্ডৰ কাম চলি থকাৰ বাবে গ্ৰাহকসকলে ঋণৰ কিস্তি আদায় দিবলৈ বিগত এসপ্তাহ ধৰি বেংকলৈ অহা যোৱা কৰি আহিছে যদিও বহু গ্ৰাহকে EMI আদায় দিবলৈ সক্ষম হোৱা নাই। কিন্তু বেংকৰ কৰ্মচাৰীয়ে EMI আদায় নিদিয়াৰ বাবে গ্ৰাহকসকলক অশ্লীল ব্যৱহাৰ কৰা বুলি কেইবাগৰাকীও ভুক্তভোগী গ্ৰাহকে অভিযোগ কৰে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু ছলমান, শ্বাহৰুখ আৰু আমিৰ অজয়ৰ। সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু পৰৱৰ্তী ঘটনাক্ৰমক কেন্দ্ৰ কৰি তোলপাৰ লাগি আছে বলিউডত। সেই বলিউডতে এইবাৰ কাৰ্যত একগোট হৈ গোচৰ তৰিলে ৰিপাব্লিক টিভিৰ প্ৰধান সম্পাদক অৰ্ণৱ গোস্বামী আৰু টাইমছ নাওৰ সঞ্চালক নবিকা কুমাৰ সহ 4গৰাকী সাংবাদিকৰ বিৰুদ্ধে। ছলমান খান, শ্বাহৰুখ খান, আমিৰ খান, অজয় দেৱগন, কৰণ জোহাৰ, ফাৰহান আখতাৰৰ দৰে অভিনেতা পৰিচালকৰ মুঠ 34টি প্ৰযোজনা সংস্থাই মিলি গোচৰ ৰুজু কৰিছে দিল্লী হাইকোৰ্টত। অৰ্ণৱ নবিকাৰ উপৰি অভিযোগৰ তালিকাত আছে ৰিপাব্লিক টিভিৰ সাংবাদিক প্ৰদীপ ভাণ্ডাৰী, টাইমছ নাওৰ এডিটৰ ইন চিফ ৰাহুল শিৱশংকৰো। বলিউডত চিনেমা জগতত আৰু তাৰ সৈতে জড়িত অভিনেতা অভিনেত্ৰী, পৰিচালক, কলা কুশলীসকলৰ বিৰুদ্ধে দায়িত্বজ্ঞানহীন, অৱমাননাকৰ আৰু অপমানসূচক ৰিপৰ্টিং আৰু মন্তব্য কৰাৰ অভিযোগত অনা হৈছে এই সাংবাদিক কেইজনৰ বিৰুদ্ধে। এই দুটি চেনেলক নিয়ন্ত্ৰণৰ দাবীও জনোৱা হৈছে গোচৰীয়াৰ পক্ষৰ পৰা। আইনী পৰামৰ্শদাতা সংস্থা DSK লিগেলৰ পক্ষত ৰুজু কৰা গোচৰত কোৱা হৈছে, যেনেদৰে সমগ্ৰ বলিউডৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে তাত ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে চিনেমা উদ্যোগৰ সৈতে জড়িত সকলোৰে জীৱন আৰু জীৱিকা। মহামাৰীৰ কাৰণে এনে কাম হেৰুওৱা, উপাৰ্জন কমি যোৱাৰ সংকট চলিছিল। এই প্ৰৱণতাই তাত অধিক ক্ষতি কৰিছে। উল্লেখযোগ্য যে গোচৰটোত বলিউডৰ প্ৰযোজন, পৰিচালক, অভিনেতা অভিনেত্ৰীসকলৰ উপৰি জড়িত হৈছে প্ৰডিউচাৰ্ছ গিল্ড অফ ইণ্ডিয়া। এই সংগঠনটো জড়িত হোৱাৰ অৰ্থ প্ৰায় সম্পূৰ্ণ বলিউড গোচৰৰ সৈতে। সংগঠনটিৰ 130 সদস্যৰ ভিতৰত কেৱল পৰিচালক প্ৰযোজনকেই নহয়, আছে বলিউডৰ প্ৰায় সকলো ডাঙৰ ষ্টুডিঅ'ৰ মালিক কৰ্তৃপক্ষ, ছিষ্টেম, প্লেটফৰ্মসমূহো। ৰোহিত ছেত্ৰী, কবিৰ খান, বিধু বিনোদ, চোপ্ৰা, ৰমেশ সিপ্পি, ৰাকেশ ৰোশন, আশুতোষ গায়কৱাড, সাজিদ নাদিয়াৱালা, সিদ্ধাৰ্থ ৰায় কাপুৰ, বিশাল ভৰদ্বাজ, জয়া আখতাৰ, ৰাকেশ ওম প্ৰকাশ, মোহৰৰ দৰে বলিউডৰ অন্যতম জ্যেষ্ঠ প্ৰযোজক পৰিচালকসকল তেওঁলোকৰ ভিতৰত অন্যতম।
তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম